আমি কেতিয়া কেনেকৈ পবিত্ৰ আত্মাক অসন্তুষ্ট কৰো আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে পবিত্ৰ তেজ বুৱাই পাপ মোৰ ধুই নিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি ল'লে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি ল'লে মোৰ ভাগৰে নৰক যাতনা মোৰ হৈ তেনে কহিলে মোৰে ধাৰ তেনে খুজিলে হৰগৰে মোলৈ ঘূৰিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ধন্য প্ৰভু ধন্য যীশু ধন্য মোৰ পৰিত্ৰাতা ধন্য প্ৰভু ধন্য যীশু ধন্য মোৰ পৰিত্ৰাতা তেওঁৰ দুখনি চৰণ তলি দিতে নতুন আশীষ দাতা মোৰ জীৱনৰ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোখনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ 11ৰ পৰা 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ 16ৰ পৰা 24 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম জোহনে কৈছে যে
তোমালোকে আদিৰে পৰা শুনা বাৰ্তা এইটোৱে হৈছে যে আমি ইজনে সিজনক প্ৰেম কৰা উচিত প্ৰভু যীশুৱে কৈছিল যদি তোমালোকে পৰস্পৰক প্ৰেম কৰা তেন্তে সকলোৱে ইয়াৰ দ্বাৰাই জানিব যে তোমালোক মোৰ শিষ্য এই প্ৰেম খ্ৰীষ্টৰ শিষ্যসকলৰ চিন হ'ব লাগে প্ৰভু যীশুৱে আমাক শিকাইছিল আৰু সকলো পাচনিয়ে এই কথাই শিকাইছে আমি ইজনে সিজনক প্ৰেম কৰিব লাগে বুলি জোখনে বিশেষভাৱে গুৰুত্ব দি জনাইছে যে খ্ৰীষ্টীয় বিশ্বাসীত থকা দুটা স্বভাৱৰ কথা যেতিয়া আমি ঈশ্বৰৰ সন্তান হওঁ তেতিয়া আমাৰ পুৰণি স্বভাৱটোৰ পৰা মুক্তি নাপাওঁ বৰং আমাত দুটা প্ৰকৃতি থাকে এটা পুৰণি প্ৰকৃতি আৰু এটা নতুন প্ৰকৃতি আমি দেখিছো যে নতুন স্বভাৱটোৱে একমাত্ৰ প্ৰকৃতি যে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে স্বাভাৱিক অৱস্থাত মানুহে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ অক্ষম আমাৰ মানসিক স্বভাৱটোৱে ঈশ্বৰৰ বিৰুদ্ধে শত্ৰুতা কৰে গতিকে বিশ্বাসী হিচাপে আমি প্ৰাৰ্থনা কৰিবলৈ মন যোৱা সময়ো আহে আৰু প্ৰাৰ্থনা কৰিবলৈও মন নোযোৱা সময়ো থাকে আমাৰ এটা প্ৰকৃতিয়ে ঈশ্বৰৰ পথৰ পৰা আঁতৰি যাব বিচাৰে আৰু আনটো প্ৰকৃতিয়ে ঈশ্বৰক উপাসনা কৰিব বিচাৰে ঈশ্বৰে কৈছে যদি তুমি মোৰ সন্তান তেন্তে তুমি মোৰ স্বভাৱ প্ৰকাশ কৰিবা মই তোমাক দিয়া সেই নতুন স্বভাৱটো তুমি প্ৰকাশ কৰি থাকিবা প্ৰভু যীশুৱে আমাক উদ্ধাৰ কৰিবলৈ আমাৰ বাবে নিজৰ প্ৰাণ দিলে এইটোৱে হৈছে ঈশ্বৰে আমাক ভাল পোৱাৰ আমাক প্ৰেম কৰাৰ প্ৰকৃত প্ৰমাণ তেওঁ নিজৰ পুত্ৰক আমাৰ বাবে মৰিবলৈ দিলে সেইটোৱে হৈছে ঈশ্বৰৰ প্ৰেমৰ মানদণ্ড তেওঁ আমাৰ আদৰ্শ আৰু জোহনে হেহে কৈছে যে আমিও ভাইসকলক তেনেদৰে প্ৰেম কৰিব পাৰিব লাগে অৰ্থাৎ ভাইসকলৰ বাবে আমাৰ প্ৰাণ দিবলৈও ইচ্ছুক হ'ব পাৰিব লাগিব যেতিয়ালৈকে আমি সেই উচ্চ পৰ্যায়লৈ নাযাওঁ তেতিয়ালৈকে আমি ভাইসকলৰ প্ৰতি যি ধৰণৰ প্ৰেম থাকিব লাগে সেই ধৰণৰ প্ৰেম প্ৰদৰ্শন কৰা নাই প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে এতিয়া আমি বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ হওক যোৱা অনুষ্ঠানত আমি প্ৰথম জোহন পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদলৈকে চালোঁ আৰু এতিয়া আমি এই 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা একেবাৰে 24 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ আমি বাইবেলৰ পৰা চাই যাম অনুগ্ৰহ কৰি মন দি শুনিবচোন প্ৰথম জোহন 3 অধ্যায় 16 পদ তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালোঁ আৰু আমিও ভাইবিলাকৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালোঁ তেওঁ মানে প্ৰভু যীশুৰ কথা কোৱা হৈছে আমি ঈশ্বৰৰ প্ৰেম কেনেকুৱা সেই কথা বুজি পাব পৰা হ'লোঁ কেনেকৈ তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই প্ৰকৃত ঐশ্বৰিক প্ৰেম কেনেকুৱা সেই কথা আমাক প্ৰভু যীশুৱে দেখুৱাই দিলে আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়া কাৰ্যৰ দ্বাৰা এয়েই প্ৰেমৰ মানদণ্ড আমি প্ৰেম বুলি ক'লে যি বুজোঁ আচলতে বাইবেলত তাতকৈ অতি গভীৰ অৰ্থ কৰা হৈছে প্ৰকৃত প্ৰেম কেনেকুৱা সেই কথা প্ৰভু যীশুৱে কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰি দেখুৱাইছে প্ৰভু যীশু এই জগতলৈ আহিছিল আমাক উদ্ধাৰ কৰিবলৈ তেওঁ ক্ৰুচৰ ওপৰত আপোন প্ৰাণ দিলে আৰু তৃতীয় দিনা পুনৰ জি উঠিল তেওঁ আমাৰ পাপৰ শাস্তি নিজে ল'লে পাপৰ শাস্তি মৃত্যু সেই মৃত্যু আমাৰ হৈ তেওঁ নিজে বহন কৰিলে কিয় কাৰণ তেওঁ আমাক প্ৰেম কৰে প্ৰতিজন মানুহকেই তেওঁ প্ৰেম কৰে আনকি তেওঁক ঘৃণ কৰা মানুহজনকো তেওঁ প্ৰেম কৰে সেই প্ৰেম আমি সম্পূৰ্ণৰূপে বুজি পোৱাটো সহজ নহয় কিন্তু ভাবি চাওকচোন তেওঁ আমাক ইমান প্ৰেম কৰে যে আমাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ নিজে আমাৰ হৈ শাস্তি বহন কৰিলে আমাৰ ঠাইত তেওঁ চাবুকৰ কোব খালে আমাৰ ঠাইত তেওঁ ক্ৰুচীয় মৃত্যু বহন কৰিলে যাতে তেওঁত বিশ্বাস কৰি আমি আমাৰ পাপৰ ক্ষমা লাভ কৰিব পাৰোঁ আৰু অনন্ত জীৱন লাভ কৰিব পাৰোঁ আমি আনকি এই প্ৰেম পোৱাৰ যোগ্যই নহয় তথাপি তেওঁ আমাক প্ৰেম কৰিলে প্ৰকৃত প্ৰেমৰ এই উচ্চ মানদণ্ড ঈশ্বৰে আমাৰ আগত ৰাখিছে আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এনেকুৱা এটা মানদণ্ডৰ প্ৰেম আন ভাইসকলৰ প্ৰতি প্ৰদৰ্শন কৰিব পৰাটোহে আচল কথা আৰু আমিও ভাইবিলাকৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত প্ৰিয় শ্ৰোতা
আমাক এনেকুৱা উচ্চ পৰ্যায়ৰ প্ৰেম কৰিবলৈ কোৱা হৈছে। আনৰ কথা ক'ব নোৱাৰোঁ, কিন্তু এই অধমে হ'লে ইমান উচ্চ পৰ্যায়ৰ প্ৰেম আনৰ প্ৰতি এতিয়ালৈকে প্ৰদৰ্শন কৰিব পৰা নাই। আমাৰ হকে প্ৰাণ দিবলৈ আগবাঢ়ি অহা কোনো খ্ৰীষ্টীয় বিশ্বাসী হয়তো ক'ৰবাত থাকিব পাৰে। হয়তো ক'ৰবাত এনেদৰে কোনোবাই আন খ্ৰীষ্টীয় বিশ্বাসীৰ হকে প্ৰাণ দিছে। কিন্তু আমি নিজক প্ৰশ্ন কৰি চোৱা উচিত, আমি বাৰু আন খ্ৰীষ্টীয় বিশ্বাসীক ইমান প্ৰেম কৰোঁনে যে আনৰ বাবে প্ৰাণ দিবলৈকো আমি সাজু? এজন বিখ্যাত বাইবেল প্ৰচাৰকে তেওঁৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা কওঁতে এনেদৰে কৈছিল, মোৰ কেঞ্চাৰ ৰোগ হৈছিল। তেতিয়া মই কেইবাজনো খ্ৰীষ্টীয় বিশ্বাসী ভাই লগ পাইছিলোঁ আৰু তেওঁলোকে মোৰ কেঞ্চাৰ বেমাৰটো তেওঁলোকৰ গালৈ যাওক আৰু মই সুস্থ হওঁ এনে আশা ব্যক্ত কৰিছিল। তেওঁলোকৰ সেই কথা শুনি মই অভিভূত হৈছিলোঁ। মোক যে মোৰ খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকলে ইমান ভাল পায়, সেই কথা মই সেইদিনাহে উপলব্ধি কৰিছিলোঁ। তেওঁলোকে বিচাৰিছিল মই যাতে জীয়াই থাকোঁ আৰু মই চলাই থকা বাইবেল অধ্যয়নৰ অনুষ্ঠানটো যাতে চলাই থাকিব পাৰোঁ। মই জানো মোৰ কেঞ্চাৰ বেমাৰটো তেওঁলোকে ল'ব নোৱাৰে। মোৰ বেমাৰ মোতেই থাকিব, বেমাৰৰ কষ্ট ময়েই সহিব লাগিব। কিন্তু তেওঁলোকে সেই বেমাৰ ল'ব নোৱাৰিলেও বেমাৰটো ল'বলৈ যে ইচ্ছা প্ৰকাশ কৰিছিল, সেই কথাটোৱে মোৰ হৃদয়ত, মোৰ অন্তৰত সাংঘাতিক ধৰণে প্ৰভাৱ পেলাইছিল। প্ৰিয় শ্ৰোতা, এনেকুৱা প্ৰেম কেৱল খ্ৰীষ্টইহে আমাৰ বাবে সম্ভৱ কৰি তোলে। খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত আমি আনকি শত্ৰুকো প্ৰেম কৰিব পৰা হ'ব পাৰোঁ। আৰু সেই প্ৰেম আচলতে আমি খ্ৰীষ্টৰ পৰাই পাওঁ। কাৰণ খ্ৰীষ্টক গ্ৰহণ কৰি আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হওঁ আৰু লাভ কৰোঁ এটা নতুন প্ৰকৃতি। গতিকে আনক প্ৰেম কৰাটো আমাৰ বাবে আচলতে অসম্ভৱ হৈ নাথাকে। আমি কেৱল তেনেকুৱা প্ৰেম প্ৰদৰ্শন কৰিবলৈকে হাবিয়াস কৰিব লাগিব। ঈশ্বৰে যে আমাক প্ৰেম কৰে তাৰ প্ৰমাণ তেওঁ দিছে। আমাৰ হকে ক্ৰুচত মৰি দিবলৈ তেওঁ নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলে। গোটেই মানৱ জাতিকেই তেওঁ প্ৰেম কৰে আৰু গোটেই মানৱ জাতিৰ পাপ মোচনৰ বাবেই খ্ৰীষ্টই ক্ৰুচত আপোন প্ৰাণ দিলে। প্ৰেমৰ মানদণ্ড এয়েই, তেওঁৱেই আমাৰ আদৰ্শ। সেইবাবে জোহনে কৈছে, আমিও ভাইবিলাকৰ কাৰণে নিজৰ প্ৰাণ পৰ্যন্ত দিবলৈ ইচ্ছা কৰিব পৰা হ'ব লাগিব। তেতিয়াহে প্ৰকৃত খ্ৰীষ্টীয় প্ৰেম প্ৰকাশ কৰা হ'ব। আমি হয়তো এতিয়াও আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰি আছোঁ। কিন্তু যেতিয়ালৈকে আমি সেই উচ্চ পৰ্যায়ৰ প্ৰেম প্ৰদৰ্শন কৰিব পৰা নহওঁ, তেতিয়ালৈকে আমি প্ৰকৃত খ্ৰীষ্টীয় প্ৰেম প্ৰদৰ্শন কৰিব পৰা নাই বুলিয়েই ক'ব লাগিব। এতিয়া প্ৰশ্ন হ'ল, আনৰ বাবে প্ৰাণ দিব লগা অৱস্থা হয়তো কেতিয়াও নহ'ব পাৰে। তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'ব পাৰে। তেতিয়াহ'লে আমাৰ প্ৰেম কেনেদৰে প্ৰকাশ পাব লাগিব? আমাৰ দৈনন্দিন জীৱনৰ কাম কাজৰ যোগেদিয়েই প্ৰেম প্ৰকাশ পাই উঠিব পাৰে। সেই কথা আমাক ইয়াত বুজাই দিয়া হৈছে। 17 নম্বৰ পদটো পঢ়ি দিছোঁ। যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখি যদি তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেন্তে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকে? আমাক ইয়াত এই কথাটো বুজাই দিয়া হৈছে যে প্ৰেম এটা মাত্ৰ আৱেগ বা অনুভূতি নহয়, কিন্তু প্ৰেম কাৰ্যৰ দ্বাৰা প্ৰকাশ পাই উঠিবই। এই বিষয়ে জাকুবে লিখা পত্ৰটো আমি বহু কথা পঢ়িবলৈ পাওঁ। জাকুবে এনেদৰে লিখিছিল, কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰ নোপোৱাকৈ থাকিলে তোমালোকৰ মাজৰ কোনোৱে যদি তেওঁবিলাকক কয়, তোমালোকে লগাই তৃপ্ত হৈ কুশলে যোৱা, কিন্তু তেওঁবিলাকক শৰীৰৰ প্ৰয়োজনীয় বস্তু নিদিয়া, তেন্তে কি লাভ? জাকুব 2 অধ্যায় 15 আৰু 16 পদ। কোনো লোক এনেকুৱাও আছে যে তেওঁলোকৰ ওচৰলৈ কোনো অভাৱী লোক আহিলে তেওঁলোকে কেৱল কয়, তোমাৰ কাৰণে মই প্ৰাৰ্থনা কৰিম বাৰু। প্ৰাৰ্থনা কৰাটো নিশ্চয় ভাল কথা, কিন্তু আমি কাৰ্যৰ দ্বাৰা আমাৰ প্ৰেম প্ৰকাশ কৰিছোঁনে নাই সেইটো সমানেই গুৰুত্বপূৰ্ণ। ঈশ্বৰে আমাক যিখিনি দিছে সেইখিনিৰ যোগেদিয়েই আমি আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব নোৱাৰোঁনে? অভাৱত থকা লোকক অলপ হ'লেও সহায় কৰিব নোৱাৰোঁনে? আমাৰ যি ধন সম্পত্তি আছে
সেইখিনি আমি লগত লৈ যাব নোৱাৰোঁ। আমি যেতিয়া প্ৰভু যীশুৰ সন্মুখলৈ আহিব লাগিব, তেতিয়া আমাৰ সকলো ধন সম্পত্তি এই পৃথিৱীতে থাকি যাব। তেতিয়া আমি হয়তো দুখ বা আক্ষেপ কৰিব লগা হ'ব, যদিহে আমি এই পৃথিৱীত জীয়াই থকা সময়তে আমাৰ ধন সম্পত্তিৰে প্ৰভুৰ পৰিচৰ্যা নকৰোঁ, যদিহে আমি প্ৰভুৱে আমাক দিয়া ধন সম্পত্তিৰে আন ভাই ভনীসকলক সুবিধা পায়ো সহায় নকৰোঁ। এই কথাটো আমি প্ৰায়েই চিন্তা নকৰোঁ। কিন্তু সময় উকলি যোৱাৰ পাছত দুখ কৰি জানো কিবা লাভ হ'ব? গতিকে সুবিধা পালেই আমি আমাৰ ধন সম্পত্তিৰ দ্বাৰা আন অভাৱত থকা ভাই ভনীক সহায় কৰি খ্ৰীষ্টৰ সেৱা কৰা উচিত নহয়নে বাৰু? পৰিয়ালৰ মাজত প্ৰেমৰ কথা কোৱাটো সহজ। নিজৰ ঘৰৰ মানুহক, নিজৰ আপোন মানুহক সকলোৱে প্ৰেম কৰে, সহায় কৰে। নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ কাৰণে মানুহে দিনৰ দিনটো হাড় ভঙা পৰিশ্ৰম কৰে। মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰে। কিয়? কাৰণ নিজৰ ল'ৰা ছোৱালী, পৰিবাৰ আৰু আত্মীয় স্বজনৰ প্ৰতি মানুহৰ অন্তৰত প্ৰেম থাকে। আৰু সেই প্ৰেমৰ কাৰণেই মানুহে কষ্ট কৰে। দিনে নিশাই কষ্ট কৰিব লগা হ'লেও আপত্তি নকৰে। দুখমোকালিতে উঠি ঘৰৰ বাহিবন কৰি ল'ৰা ছোৱালী, স্বামীক খুৱাই বুৱাই স্কুল, কলেজ, অফিচলৈ বা কামলৈ পঠিওৱা মাইকী মানুহগৰাকীয়ে হয়তো মাজনিশালৈকে ঘৰৰ যাৱতীয় কাম কাজ কৰি থাকে, কোনো আপত্তি নকৰাকৈ। কিয়? নিজৰ ল'ৰা ছোৱালী, নিজৰ স্বামীৰ প্ৰতি থকা প্ৰেম। সেই কষ্টৰ বিনিময়ত মাইকী মানুহগৰাকীক হয়তো কোনেও কেতিয়াও একো নিদিব পাৰে। তাৰ বাবে তেওঁ একো দৰমহাও আশা নকৰে। কিন্তু নিজৰ সন্তান, নিজৰ স্বামীৰ প্ৰতি থকা প্ৰেমৰ কাৰণেই তেওঁ কাম কৰি যায়, বছৰৰ পিছত বছৰ ধৰি। চিন্তা কৰি চাওকচোন প্ৰিয় শ্ৰোতা। প্ৰকৃত প্ৰেম, প্ৰকৃত ভালপোৱা কামৰ মাজেদি প্ৰকাশ পাই উঠিবই, নহয় জানো? আমাৰ পৰিয়ালত এই কথা আমি সদায় দেখি আহিছোঁ। এইটো অতি স্বাভাৱিক কথা। কিন্তু সেই একেধৰণৰ পৰিৱেশ এটা আমি বাৰু খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকলৰ মাজত দেখোঁনে? খ্ৰীষ্টীয় ভাই ভনীৰ মাজত, খ্ৰীষ্টীয় মণ্ডলীত প্ৰেম থকা উচিত। আৰু আমি প্ৰেম থকা বুলি কেৱল মুখেৰে কৈ থাকিলে নহ'ব। আমাৰ কাৰ্যৰ যোগেদি প্ৰেম প্ৰকাশ পাই উঠিব লাগিব। আমি পৰস্পৰৰ হিতৰ বাবে কিবা নহয় কিবা কৰি দেখুৱাব লাগিব। যদিহে আমাৰ কাৰ্যৰ যোগেদি প্ৰেম প্ৰকাশ পোৱা নাই, তেন্তে আমি আচলতে দুতলীয়া মানুহৰ নিচিনা বুলিহে ক'ব লাগিব। খ্ৰীষ্টীয় ভাই ভনীসকলৰ প্ৰতি যদি আমাৰ প্ৰেম আছে, সেই কথা আমি খ্ৰীষ্টীয় ভাই ভনীসকলৰ কাৰণে কি কৰোঁ তাৰ যোগেদি প্ৰমাণিত হ'ব। কথাৰে নহয়, কামেৰে প্ৰকাশ পাব। আৰু জিভাখন ভৰিতকৈ বহুত বেগী। কিন্তু প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাস মূৰ বা জিভাৰ বস্তু নহয়, অন্তৰৰ বস্তু। ইয়াতে আমাক পাচনি জোহনে অতি স্পষ্টভাৱে জনাই দিছে, যদিহে আমি ঈশ্বৰৰ সন্তান, তেন্তে আমি এনেধৰণৰ প্ৰেম প্ৰকাশ কৰিমেই। এতিয়া 18 নম্বৰ পদটো পঢ়ি দিছোঁ। হে বোপাহঁত, আহা, আমি কেৱল বাক্যেৰে বা জিভাৰে নহয়, কৰ্ম আৰু সত্যৰে প্ৰেম কৰোঁ হওক। কথাৰে নহয়, কিন্তু কামৰ যোগেদি আমাৰ প্ৰেম প্ৰকাশ পাই উঠিব লাগিব। আমাৰ প্ৰেম হ'ব লাগিব আত্মত্যাগ কৰিব পৰা প্ৰেম। আমি আনৰ কাৰণে জীৱন দিব লগা পৰিস্থিতি হয়তো নহ'ব পাৰে, কিন্তু আমি আমাৰ বয় বস্তু, সা সম্পত্তি আদিৰে প্ৰেম প্ৰকাশ কৰিব লগা নিশ্চয় হ'ব। আৰু আমি তেনেকুৱা কৰিবলৈ সাজু থাকিব লাগিব। কাৰণ খ্ৰীষ্টীয় বিশ্বাসৰ সম্বন্ধ হৈছে প্ৰেমৰ সম্বন্ধ। 19 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াৰ দ্বাৰাই আমি জানিম যে আমি সত্যৰ পৰা হওঁ। আৰু যিকোনো কথাত আমাৰ হৃদয়ে আমাক দোষী কৰে, সেই কথাত আমি তেওঁৰ সাক্ষাতে নিজ নিজ হৃদয় আশ্বাসযুক্ত কৰিম। ইয়াত জোহনে যিবোৰ কথা উল্লেখ কৰিছে, সেইবোৰ যদি আমাৰ জীৱনৰ যোগেদি প্ৰকাশ পায়, তেতিয়াহ'লে আমি প্ৰাৰ্থনাৰে ঈশ্বৰৰ কাষ চপাৰ সময়ত অন্তৰত এটা বিশেষ ধৰণৰ নিশ্চয়তা উপলব্ধি কৰিব পাৰিম। জোহনে আমাক এই বুলিও কৈছে যে প্ৰভু যীশুৰ পুনৰ আগমনৰ সময়ত কোনো কোনো খ্ৰীষ্টীয় বিশ্বাসী লাজত পৰিবলগীয়াও হ'ব পাৰে। বহুতো লোকে খ্ৰীষ্টৰ পুনৰ আগমনৰ কথা কয়, কিন্তু সেই কথালৈ ব্যস্ত খুব কমেইহে হয়। প্ৰভু যীশু আকৌ আহিব বুলি জানি
আমি হাতে কামে লাগি যোৱা উচিত নহয়নে বাৰু? আমি যেতিয়া প্ৰভু যীশুৰ মুখামুখি হ'ম, সেইদিনা প্ৰভু যীশুৱে আমাৰ পৰা ফল বিচাৰিব। আমি বাৰু আত্মিক ফল উৎপন্ন কৰিছোনে? প্ৰভু যীশুৱে কৈছিল, আমি যদি তেওঁক প্ৰেম কৰোঁ তেনেহ'লে তেওঁৰ আজ্ঞাবোৰ পালন কৰিব লাগিব। তেওঁৰ আজ্ঞাসমূহৰ ভিতৰত এটা প্ৰধান আজ্ঞা হৈছে ঈশ্বৰৰ বাক্য ঘোষণা কৰাটো, জগতৰ সীমালৈকে তেওঁৰ বাক্য বিলোৱাটো। আমি বাৰু এনেকুৱা কামত কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈছোনে? আমি বাৰু এনেকুৱা কিবা কামত জড়িত আছোনে যিহৰ দ্বাৰা আমি ঈশ্বৰৰ সন্তান বুলি প্ৰকাশ পায়? সৰু সৰু ঠাইবোৰত এতিয়াও মানুহৰ মাজত কিছু পৰিমাণে প্ৰেমৰ কাৰ্য দেখিবলৈ পোৱা যায়। পৰস্পৰক সহায় কৰাৰ ভাৱ এটা প্ৰায়ে দেখা যায়। কিন্তু যিমানেই মানুহ আধুনিক হ'ব ধৰিছে, যিমানেই চহকী হ'ব ধৰিছে, সিমানেই মানুহ ব্যক্তিকেন্দ্ৰিক হ'ব ধৰিছে। আজি আমি আনৰ কথা কিমান চিন্তা কৰোঁ বাৰু? প্ৰভুৰ আগত আমি এদিন সকলো কথাৰ হিচাপ দিব লাগিব। আমি সেই কথা মনত ৰখা উচিত। যদিহে আমি আমাৰ ধন সম্পত্তিৰে ঈশ্বৰৰ প্ৰতি থকা আমাৰ প্ৰেম প্ৰকাশ কৰোঁ আৰু প্ৰভুৰ পৰিচৰ্যাৰ কামত ব্যয় কৰোঁ, তেতিয়া ঈশ্বৰে আমাৰ হৃদয়ত এই নিশ্চয়তা দিয়ে যে আমি তেওঁৰ ইচ্ছা পালন কৰিছোঁ, তেওঁ বিচৰা মতে কাম কৰিছোঁ। তেতিয়া তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁতেও আমি সাহস পাওঁ আৰু এদিন যেতিয়া আমি তেওঁৰ মুখামুখি হ'ব লাগিব, সেইদিনাও আমি লাজত পৰিব লগা নহ'ব। পাচনি পৌলৰ অন্তৰত এই নিশ্চয়তা আছিল। সেইবাবেই পাচনি পৌলে এনেদৰে ক'ব পাৰিছিল, এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতাৰূপ কিৰীটি ৰাখি থোৱা হৈছে। ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব। কেৱল মোকে নহয়, কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব। 2 তিমথিয় 4:8। এই কথা তেওঁ দৃঢ়ভাৱে জানিছিল। এইদৰে বাৰু আজি আমি ক'ব পাৰোঁনে? এবাৰ চিন্তা কৰি চাওকচোন। 20 নম্বৰ পদটো পঢ়ি দিছোঁ। কিয়নো ঈশ্বৰ আমাৰ হৃদয়তকৈও মহান আৰু তেওঁ সকলোকে জানে। আমি আমাৰ হৃদয়ত নিশ্চয়তা লাভ কৰিব পাৰোঁ যে আমি পৰিত্ৰাণ পালোঁ, ঈশ্বৰৰ সন্তান হ'লোঁ আৰু তেওঁৰ ইচ্ছাতে আছোঁ। কিন্তু ধৰক, যদি আমি ঈশ্বৰৰ আদেশমতে কৰিব লগা সকলো কাম কৰি থকা নাই, তেতিয়া আমি ভাবিম নেকি যে আমি পৰিত্ৰাণ হেৰুৱালোঁ বা আমি পৰিত্ৰাণ পোৱাই নাছিলোঁ? তাৰ উত্তৰটো পাচনি জোহনে ইয়াতে দিছে। পাঠ কৰি দিছোঁ আকৌ 20 নম্বৰ পদটো। কিয়নো ঈশ্বৰ আমাৰ হৃদয়তকৈও মহান আৰু তেওঁ সকলোকে জানে। আমি পৰিত্ৰাণ পোৱাৰ পাছত কেতিয়াও আৰু সেই পৰিত্ৰাণ নেহেৰুৱাওঁ। কিন্তু পৰিত্ৰাণৰ আনন্দ, অন্তৰত থকা পৰিত্ৰাণৰ যি নিশ্চয়তা, সেই আনন্দ, সেই নিশ্চয়তা আমি হয়তো হেৰুৱাব পাৰোঁ। কিন্তু আমাৰ অন্তৰতকৈ ঈশ্বৰ ডাঙৰ। আমাৰ অন্তৰত নিশ্চয়তা নাথাকিলেও ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব। এইটো নিশ্চয় এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া 21 নম্বৰ পদটো পঢ়ি দিম। হে প্ৰিয়বিলাক, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে, তেন্তে ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সাহ আছে। আমাৰ অন্তৰে, আমাৰ হৃদয়ে যদি আমাক নুদোষে, তেন্তে আমি প্ৰাৰ্থনা কৰা সময়ত এটা বিশেষ ধৰণৰ নিশ্চয়তা, বিশেষ ধৰণৰ সাহস পাওঁ। আৰু যদিহে আমাৰ অন্তৰ, আমাৰ হৃদয়ে আমাক নুদোষে, তেনেকুৱা অৱস্থাত আমি প্ৰাৰ্থনা কৰিও ভাল পাওঁ। কিন্তু আমাৰ হৃদয়ত যদি সেই সাহস নাথাকে, তেতিয়াহ'লে আমাৰ বাবে প্ৰাৰ্থনা এটা বোজাৰ নিচিনা হৈ পৰে। প্ৰাৰ্থনা কৰিবলৈ আমাৰ মন নোযোৱা হৈ পৰে। এনেকুৱা অভিজ্ঞতা আপোনাৰ কেতিয়াবা হৈছেনে বাৰু? সেইবাবেই আমি অন্তৰত সেই সাহস, সেই নিশ্চয়তা লাভ কৰিবলৈ হাবিয়াস কৰা উচিত। কেনেদৰে আমি পাব পাৰোঁ সেই সাহস, সেই নিশ্চয়তা? ঈশ্বৰৰ প্ৰতি বাধ্যতাপূৰ্ণ জীৱন যাপন কৰাৰ যোগেদি। এতিয়া 22 নম্বৰ পদটো পঢ়িম। আৰু আমি যিহকে যাচনা কৰোঁ, তাকেই আমি তেওঁৰ পৰা পাওঁ, কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক তাকে কৰোঁ। আমাৰ অন্তৰখনে যেতিয়া আমাক নুদোষে, তেতিয়া আমি সাহসেৰে প্ৰাৰ্থনা কৰিব পৰা হওঁ
আৰু তেতিয়া আমি আমাৰ প্ৰাৰ্থনাৰ উত্তৰো সহজেই পাওঁ। 23 নম্বৰ পদ, তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে যেন আমি পৰস্পৰে প্ৰেম কৰোঁ, এয়ে তেওঁৰ আজ্ঞা। অৰ্থাৎ প্ৰভু যীশুক গ্ৰহণ কৰিবলৈ যেনেকৈ পিতৃশ্বৰে আমাক আজ্ঞা কৰিলে, তেনেকৈ পৰস্পৰক প্ৰেম কৰাটো আমালৈ ঈশ্বৰে দিয়া এটা আজ্ঞা। 24 নম্বৰ পদ, আৰু যিজনে তেওঁৰ আজ্ঞাবোৰ পালন কৰে তেওঁ তেওঁত থাকে আৰু তেওঁ তেওঁত থাকে আৰু তেওঁ যে আমাত থাকে ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানো। প্ৰিয় শ্ৰোতা, আমি যেতিয়া ঈশ্বৰৰ প্ৰতি বাধ্যতাৰ প্ৰদৰ্শন কৰি জীৱন কটাওঁ, তেতিয়া পবিত্ৰ আত্মাই এই সকলো কথা আমাক দেখুৱাই দিয়ে। আমাৰ অন্তৰত বিশেষ সাহস, বিশেষ নিশ্চয়তা দিয়ে। প্ৰভু যীশুৱে এই বুলি কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। যোহনে লিখা শুভবাৰ্তা 14 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টক প্ৰেম কৰেনে? তেনেহ'লে প্ৰভু যীশুখ্ৰীষ্টৰ আজ্ঞাবোৰ আপুনি বাৰু পালন কৰি চলিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰ যে আমাত নিবাস কৰি আছে, সেই কথাটো পবিত্ৰ আত্মাই এইবোৰ কথা আমাৰ হৃদয়ত জনাই দিয়ে। যদিহে আমি তেওঁক দুখ দিয়া নাই, তেওঁক অসন্তুষ্ট কৰা নাই, আমি পবিত্ৰ আত্মাক দুখ দিওঁ যেতিয়া আমি তেওঁৰ ইচ্ছা পালন নকৰোঁ। প্ৰভু যীশুৱে কৈছিল, যদি তোমালোকে মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰা। যদি আমি তেনেকুৱা নকৰোঁ তেন্তে আমি পবিত্ৰ আত্মাক দুখ দিওঁ। পবিত্ৰ আত্মা প্ৰতিজন বিশ্বাসীক দিয়া হৈছে। এই কথা বাইবেলত স্পষ্ট কৰি দিছে। আমি ঈশ্বৰৰ সন্তান হোৱাৰ চিনটো হ'ল আমাত ঈশ্বৰৰ আত্মাই বাস কৰে আৰু পবিত্ৰ আত্মাই এইবোৰ কথা আমাৰ হৃদয়ত বাস্তৱিক কৰি তুলিব। পবিত্ৰ আত্মাক অসন্তুষ্ট নকৰি জীৱন কটোৱা বিশ্বাসীজনে এই কথা অনুভৱ কৰিব পাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু তেওঁলোকে যাতে মনত ৰাখি প্ৰভু যি শিকিছে সেই সকলোবিলাক যাতে তেওঁলোকৰ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যদি কোনো প্ৰভু কিবা সমস্যাত ভুগি আছে, সেই সকলো সমস্যাবোৰৰ পৰা তেওঁলোকক প্ৰভু তুমি মুক্ত কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঈৰ্ষা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ ডেছ পালন কৰিবা। অপশ্যন এ কথাবোৰ, অপশ্যন বি বিধিবোৰ, অপশ্যন চি আদেশবোৰ, অপশ্যন ডি আজ্ঞাবোৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।